সামাজিক মাধ্যমত উৰা বাতৰিৰ প্ৰচাৰৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাঘৰ আতংকৰ সুযোগ লৈ সংঘটিত হৈছে চৌৰিকাণ্ডৰ ঘটনা। বাঘ নিয়ন্ত্ৰণ বা ট্ৰেকুলাইজ কৰাত বন বিভাগৰ নাই কোনো ধৰণৰ ব্যৱস্থা। বিগত কিছুদিন ধৰি দৰং জিলাত বাঘৰ আতংকত আতংকিত হৈছে ৰাইজ। এটা সপ্তাহত দলগাঁও সমষ্টিৰ বদলি বৰালি গাঁৱৰ উমৰালী নামৰ লোকজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে। তাৰ দুদিন পিছত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জাহেদ আলী নামৰ লোকজন। এটাৰ পিছত আন এটা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছতো বন মন্ত্ৰী মৌন হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে। ইফালে বাঘৰ আক্ৰমণত নিহত আৰু কেইবাগৰাকী লোক আহত হোৱাৰ পিছতো আজিলৈকে চৰকাৰৰ কোনো এজন লোক পৰিভ্ৰমণ নকৰিলে জিলাখনত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক পাহৰিলে চৰকাৰে। বাঘ নিয়ন্ত্ৰণ বা ট্ৰেকুলাইজৰ বাবে বন বিভাগৰ নাই কোনো ধৰণৰ ব্যৱস্থা। ফলত বাঘৰ সন্ত্ৰাসত খেতি বাতি এৰিছে কৃষকে। নিৰাপত্তা নোহোৱা হৈছে সাধাৰণ ৰাইজৰ। একেদৰে আহত আৰু নিহতৰ ক্ষতিপূৰণৰ বাবে চৰকাৰে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা। বিভিন্নজনে সামাজিক মাধ্যমত উৰা বাতৰি প্ৰচাৰ কৰি আছে যদিও এইসকলৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। বাঘৰ আতংকৰ সুযোগ লৈ সংঘটিত হৈছে চৌৰিকাণ্ডৰ ঘটনা। ইয়াৰ বিৰুদ্ধে চৰকাৰ তথা বন বিভাগক বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে। প্ৰথম কথাটো হৈছে যে দৰং ওদালগুৰি বাঘৰ এটা সন্ত্ৰাস আৰম্ভ হৈছে আৰু ইতিমধ্যে এজন মানুহৰ মৃত্যু হৈছে আপোনালোকে জানে আৰু কেইবাজনো আহত হৈছে। চৰকাৰ বা বন বিভাগে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেওঁলোকে ব্যৰ্থ হৈছে। বন বিভাগৰ বন মন্ত্ৰী এতিয়ালৈকে দৰং জিলাত পৰিভ্ৰমণ নকৰিলে আৰু যিটো নৰ্থ কামৰূপ যিটো ডিভিজন আছে সেই ডিভিজনেও ব্যৰ্থতা প্ৰকাশ কৰি পাইছে। তেওঁলোকেও এই অঞ্চলবিলাকত পৰিভ্ৰমণ কৰা নাই বা ট্ৰেংকুলাইজ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আজি ওৰাঙৰ যি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান চৰকাৰে পাহৰি গৈছে যেন এনেকুৱা লাগিছে। আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি পৰ্যাপ্ত পৰিমাণে যিখিনি ব্যৱস্থা থাকিব লাগিছে সেই ব্যৱস্থাও নাই। আমি জানিব পৰা মতে মাষ্টাৰ ৰোলৰ চাকৰিবিলাক নিয়মীকৰণ কৰা নাই। তেওঁলোকে লাঠিৰে ডিউটি কৰিবলগীয়া হৈছে। তাতে কোনো ট্ৰেংকুলাইজ কৰিবৰ কাৰণে এক্সপাৰ্ট নাই। আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি আসোঁৱাহ আছে এই আসোঁৱাহখিনি দূৰ কৰাৰ প্ৰয়োজন আছিলে চৰকাৰৰ, কিন্তু চৰকাৰে কৰা নাই। বন বিভাগৰ কৰিব লগা আছিলে। বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এজন ব্যৰ্থ মন্ত্ৰী। চন্দ্ৰমোহন পাটোৱাৰী আজি মানে এই ক্ষেত্ৰত কোনো কাণ সাৰ নাই, কোনো গুৰুত্ব নাই। আজি মুখ্যমন্ত্ৰীয়ে সৰু এটা ঘটনালৈ টুইট কৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আজি ইমান ডাঙৰ এটা পেনিক সৃষ্টি হৈছে, এটা সন্ত্ৰাস সৃষ্টি হৈছে। আজি দৰং ওদালগুৰি মানুহবিলাকে ৰাতি মানে বেলি ডুবাৰ আগতেই তেওঁলোকে ঘৰত যাবলগীয়া হৈছে। তেওঁলোকে বিভিন্ন কাম বন কৰিব পৰা নাই। আজি খেতিপথাৰ নষ্ট হৈ আছে, খেতিপথাৰত আজি মানুহবিলাকে যাব পৰা নাই। আজি চুৰিকাণ্ড সংঘটিত হৈ আছে এই সন্ত্ৰাসৰ কাৰণে। গতিকে মানুহৰ এটা বিভীষিকাময় এটা পৰিৱেশ আজি নিৰাপত্তাহীনতাত ভুগিছে। গতিকে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ দায়িত্ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কিয় বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰা নাই আমি আচৰিত হৈছোঁ। আমি দৰং জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰু বন বিভাগৰ যিজন মন্ত্ৰী এই মন্ত্ৰীজনৰ মন্ত্ৰীত্ব বৰ্খাস্ত কৰিব লাগে নিয়মতে। এনেকুৱা ধৰণৰ মন্ত্ৰী থকাৰ দৰকাৰ নাই, কাৰণ জনগণক যিসকলে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে, এটা বিভাগ চলাব নোৱাৰে, সেই ধৰণৰ মন্ত্ৰী কিয় থাকিব লাগে? আজি 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 যি এটা পৰিৱেশ হৈছে, আজি মানে আমাৰ এই বাঘৰ সন্ত্ৰাসৰ কাৰণে আজি জনগণৰ যি অৱস্থা হৈছে এই অৱস্থাটোৰ কাৰণে দায়ী কোন? বন বিভাগ দায়ী। এই অৱস্থাটোৰ কাৰণে দায়ী কোন? মুখ্যমন্ত্ৰী দায়ী হ'ব লাগিব। মুখ্যমন্ত্ৰী এই দায়িত্ব স্বীকাৰ কৰিব লাগিব। আজি মানুহ মৰিছে, তাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিছিল। চৰকাৰে কোনো মাথা নাই, ক্ষতিপূৰণৰ ব্যৱস্থা নাই। আজি যিসকল আহত হৈছে তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে জনগণৰ মাজত সজাগতা সভাও পাতিব লাগিছিলে জিলা প্ৰশাসনে, সেইখিনিও পতা নাই। গতিকে এটা অৰাজকতা আৰম্ভ হৈছে। আজি আপোনালোকক মানে ক'বলৈ আমাৰ মানে দুখ লাগিছে, তথাপিও ক'ব লাগিব যে আজি এই বিয়াগোম বিভাগটোৰ লাখ লাখ টকা আহে। এই বিয়াগোম বিভাগটোত তাতো ব্যাপক দুৰ্নীতি আছে। সেইবিলাকো চৰকাৰে মানে সেই দুৰ্নীতি ৰোধ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ বা বিভিন্ন পক্ষই দাবী জনায়, কিন্তু চৰকাৰে সেই ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰা নাই।